বেটা ইৰফান পুৰা হেল্থ কনচিয়াছ পুৰা কেয়াৰ লয় নিজৰ বডিটো এতিয়া চাওক ইয়াৰ মুখখন চাওক অকণমান দাগ নিচিনা হৈ গৈছিলে হা আপোনালোকে লক্ষ্য কৰিছে মই মিছা কোৱা নাই সি কেইদিনমান ইউজ কৰাৰ পিছত মানে মই নিজে আজি অনুভৱ কৰিছোঁ যে চেঞ্জ আহি গ'ল মুখখনত ধুনীয়া হ'ব বিচৰা সকলৰ কাৰণে এই ভিডিঅ'টো সঁচাকৈ কৈছোঁ মেজিক মই বেটাক কৰি থকা দেখি আছিলোঁ আপোনালোকক দেখালোঁ ল'ৰাটোক সি মানে কৰি আছে দেই মই কৈছোঁ বেটা এইখিনি কি কৰি আছা কেইদিনমানৰ আগত কৈছিলোঁ মই যে বেটা কি হৈছে ন মুখখন অলপ কিবা নিচিনা লাগিছে যে দেখি অলপ ক'লা ক'লা দাগ আহি যোৱা নিচিনা লাগিছিলে সি এনেকুৱা সাংঘাতিক এটা মেজিক কৰিলে যিটো মোক কোৱা নাই বোলো বেটা আজি ইমান ঠিক লাগিছে মুখখন এনেকুৱা কি মনে মনে কৰি থকা দেখোঁ চাউল তিয়াই থৈ দিয়ে সি তাৰপিছত তাৰ পানীখিনিৰে এনেকুৱা ধুৱে মোক ভালকৈ বুজাই কোৱা নাই দেই মানে এটা কনফিউজ থৈ দিছে তাৰপিছত মই আজি গম পালোঁ মেজিক কি আছিলে মই এটা ভিডিঅ' পালোঁ যিটো ভিডিঅ'ৰ চাই পেলাই ডক্টৰ বিবেক ছাৰে ভিডিঅ'টো দিছিলে তো মই ভিডিঅ'টো মই পালোঁ আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি থৈছোঁ মই কিন্তু এতিয়ালৈকে লগোৱা নাই হা ময়ো লগাব লাগিব পিছত কেনেকুৱা হয় আপোনালোকে মোক নিশ্চয়কৈ দেখিব কিন্তু গেৰাণ্টি আছে তাৰ কমেণ্টখিনিও মই পঢ়িছোঁ যিসকলে ইউজ কৰিছে সকলোৰে কমেণ্টবোৰ 100% গেৰাণ্টি লগতে মই এইটোও কৈ থওঁ আপোনালোকক যে এইটো অকল মুখতে ইউজ নকৰে চুলিটো যদি আপোনালোকৰ চুলি একদম নোহোৱা হৈ গৈছে জাষ্ট আপোনালোকে ৰাতি লগাই চাওক পিছদিনা চেম্পু কৰক তাৰপিছত মোক ফলাফল কিন্তু ক'ব হা কমেণ্টত বনাই কেনেকা আপোনালোকে ভাল চাউল ল'ব 1 কাপ চাউল ল'লে ধৰক ল'ব আৰু নিজৰ আন্দাজ মতে সৰু 1 কাপতে ল'ব চাউল 1 কাপ ভালকৈ খচি খচি কেইবাবাৰো ধুই পেলাই তিয়াই থ'ব প্ৰায় 3 ঘণ্টামান তিয়াই থ'ব হা তাৰপিছত চাউলখিনি চাকি ল'ব ধুনীয়া এটা বটলৰ কিবা কাঁচৰ আচলতে চিচাৰ বস্তুতহে থ'ব গৈছে আপোনাৰ চিচাৰ গ্লাছ হ'লেও হ'ব আপুনি পানীখিনি চাকি থ'ব তাৰপিছত তেনেকুৱাই পানীখিনি ডাইনিং টেবুলত আপোনালোকে ফাৰ্মেণ্টেশ্যন হ'বলৈ 3 দিন ৰাখি থ'ব 3 দিন বা 2 দিন আপোনালোকে গম পাব জাষ্ট গোন্ধ ওলাব লাগিব ওলোৱাৰ লগে লগে ঢাকন খোলাৰ লগে লগে এনেকুৱা এটা স্মেল হ'ব এইখিনি আৰু নোৱাৰি আৰু তাৰমানে সেইখিনি ফাৰ্মেণ্টেশ্যন হয় এটা কি হয় জানেনে যে আমাৰ তাত অতিৰিক্ত ভিটামিন চি অতিৰিক্ত এনেকুৱা বেক্টেৰিয়া যিটো ভাল বেক্টেৰিয়া গঠিত হয় যিটো আপোনালোকৰ স্কিনখন বেয়া যিবিলাক দাগ থাকে পিগমেণ্টেশ্যন থাকে অকণমান দাগ স্পট থাকে সেইখিনি আঁতৰোৱাত বহুখিনি সহায় কৰে এইখিনি 2 দিন 3 দিন থোৱাৰ পিছত আপোনালোকে ৰাতি লগাবলৈ কৈছে ছাৰে আপুনি কেইটোপালমান ধৰক ল'লে হাততে বা ড্ৰপাৰৰ সহায়ত ল'লে তাৰপিছত হাতত যেনেকৈ আমি ক্ৰীম লগাওঁ মুখত জাষ্ট ক্ৰীম নিচিনা আপুনি শোৱা সময়ত এপ্লাই কৰিব কিন্তু আপুনি এপ্লাই কৰাৰ আগতে নহয় কি কৰিব লাগিব মুখখন ভালকৈ ধুই ল'ব একো ক্ৰীম ষ্ট্ৰীম নাহানিব জাষ্ট সেইখিনি গোন্ধ ওলক লাগিলে যি হওক লগোৱাৰ পিছত ইমান প্ৰব্লেম নহয় হয়তো বেটাই লগাইছে মই ইমান নাজানো কিন্তু তেনেকৈ আপোনালোকে লগাই থ'ব ভালকৈ গোটেই মুখখনত ভালকৈ মেছেজ কৰি লগাই ল'ব মেছেজ মানে এপ্লাই কৰিলে হ'ল হা এতিয়া তাৰপিছত আপোনালোকে ৰাতিটো তেনেকৈ থৈ দিব একো নধুব আৰু পিছদিনাখন আপোনালোকে নৰ্মেল পানীৰে আপোনালোকে ফেচ ৱাছ ল'ব পাৰে যেনেকৈ যি নৰ্মেল পানীৰে বাছ ধুই দিব এনেধৰণৰ আপোনালোকে অলপ দিন কৰকচোন 100% গেৰাণ্টি যিসকলে কমেণ্টত দিছে ন ইউজ কৰিছে সকলোৱে কৈছে 100% গেৰাণ্টি ময়ো কৈছোঁ তো বেটাক মই ভালকৈ দেখিছোঁ ন নিজে সি ইমান সাংঘাতিক হৈ গ'ল আপোনালোকেও দেখিলে এটা কৈ থওঁ এই যিখিনি পানী নহয় আপোনালোকে ফাৰ্মেণ্টেশ্যন হোৱাৰ পিছত নহয় চিচাৰ বটল এটাটো ভৰাই আপোনালোকে ফ্ৰিজত ৰাখি থ'ব মই এইটোৱে ৰিকমেণ্ড কৰোঁ যে আপোনালোকে বহুতখিনি বেছি নবনাব অলপমান বনাব জাষ্ট ইমানকণমান বটলত থ'ব পৰাকৈ জাষ্ট বনাই থ'ব যাতে কেইদিনমান ইউজ কৰিব পাৰে আকৌ নতুনকৈ বনাব পাৰে তেনেকুৱা কৰি থ'ব কৰি পেলাই ক'ব হা কেনেকুৱা পালে এটা কথা মন কৰিব আপোনালোকে যদি 1 কাপ মানে সৰু কাপ এটাত 1 কাপ চাউল লৈ নহয় 1 কাপ পানীও ল'ব সিমানটোৰে তিয়াব ধুই পেলাই তিয়াব চাউলখিনি হা সেই পানীখিনিহে ইউজ কৰিব ঠিক আছে